নমস্কাৰ কি খবৰ নিশ্চয় আপোনালোক সকলো ভালে আছে তো চাওক আপোনালোকে যিসকলে এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেখেতসকলৰ কাৰণে এইটো ভিডিঅ কিহৰ কাৰণে কৈছো আপোনালোকে এই ভিডিঅটো ইন্টাৰেষ্টিং বুলি চাওক বহুত এটা ব্যৱসায় কৰিব বিচাৰে কিন্তু ব্যৱসায় কৰিব হলে আপোনাক বহুত টকা লাগিব 5-6 লাখ বা 10 লাখ টকা লাগিব কিন্তু আপোনাক এটা মিনিমাম ৰেট একদম কম খৰচ 1 লাখ টকাৰ ভিতৰত আপুনি এটা ব্যৱসায় কেনেকৈ কৰিব পাৰিব কি ব্যৱসায় বিষয়ে ক'ব গৈছে আপোনালোক ভিডিঅটো চাই থাকিলে গম পাব অতি যদি মনোযোগেৰে চাই থাকে তেতিয়াহলে ভিডিঅটো চাই গম পাব যে কিহৰ ব্যৱসায় বিষয়ে ক'বলৈ গৈ আছো আজি চাওক আপোনালোকে অসমত কিমান নিবনুৱা যুৱক যুৱতী আছে আপুনি চাকৰিতে এপ্লাই কৰিছে কিমান আপোনাৰ চাকৰি পিছত দৌৰি ফুৰিছে কিয় চাকৰি পিছত দৌৰি দৌৰি এটা সময়ত আপুনি ভাগৰি পৰিছে ভাগৰি পৰাৰ পিছত কি হৈছে আপোনাৰ এটা চিন্তা হৈছে কি কৰিম কি এতিয়া কি কৰিব লাগিব কিন্তু আপুনি এতিয়া বয়স থাকোতে চাওক নিজৰ এটা ব্যৱসায় নিজে আৰম্ভ কৰক ব্যৱসায়টো আৰম্ভ কৰি চাওক আপুনিতো নিজে ব্যৱসায়টো কৰিব তাৰ লগতে আপুনি ৩-৪ জন মানুহক নিজৰ ঘৰতে সংস্থাপন দিব পাৰিব পিছে মোৰ নিজৰ ঘৰৰ মানুহে কৰিব তেতিয়াহলে এই ব্যৱসায়টো নিজৰ ঘৰৰ মানুহেও কৰিব পাৰিব কি বিষয় ক'ব গৈছে আপোনালোকে চাওক বাটাচা মেচিনৰ বিষয়ে ক'বলৈ গৈ আছো আজি চাওক সোনো ডিস্ট্ৰিবিউটৰ আপোনালোকৰ নিশা মেচিনাৰী ৱৰ্কশ্বপ এণ্ড সোনো ডিস্ট্ৰিবিউটৰ আছে আপোনালোকৰ কলকাতাত আপুনি মেচিনটো বহুত কম টকাতে ল'ব পাৰিব কিহৰ কাৰণে কৈছো চৰকাৰে এতিয়া আপোনালোকক সাবসিডি দি আছে আপুনি কিবা এটা ব্যৱসায় কৰিব লৈছে সেই ব্যৱসায় কৰিব হলে আপোনালোকক চৰকাৰে কিবা এটা সাবসিডি দি আছে সাবসিডিত আপুনি কম টকাতে আপুনি ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব আৰু বাটাচা মেচিনটো আপোনালোকে কেনেকৈ চাওক আপোনালোকে অসমৰ মানুহে ইয়াৰ পৰা গৈ সোনো ডিস্ট্ৰিবিউটৰ তাত আপোনালোকে নিজে আপুনি গৈছে চাওক আপোনালোকে মেচিনটো ল'ব কিহৰ কাৰণে কৈছো আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব আৰু মেচিনটো যদি ল'ব বিচাৰে তেতিয়াহলে আপুনি একজেক্ট লোকেশ্যন দিয়া থাকিব আপুনি তাত লোকেশ্যনত দিহে আপুনি কৰিব তেখেতসকলে মোক কন্টেক্ট কৰিছে সেইটো কাৰণে মই আপোনালোক ভিডিঅটো বনাই দিছো এইটো মই ইনফৰমেশ্যন দিব লাগে মই আপোনালোক ইনফৰমেশ্যন দিছো কাৰণ চাওক আপোনালোকে তাত যদি মেচিনটো ল'ব বিচাৰিছে তেতিয়াহলে আপোনালোকে তাত নিজে যাব কিহৰ কাৰণে কৈছো নিজে গৈ চাই চিতি আনিলে আপোনালোক বস্তুটো নিজে গম পাই আহিব যে কিহৰ কাৰণে কি হয় কাৰণ আপোনালোকক মই ক'ব গৈছো আপোনালোকে নিজে তাত গৈ আপোনালোকে চাই আহিব আৰু এতিয়া কৈছো আপোনালোকক চাওক কেনেকৈ বিজনেছটো আৰম্ভ কৰিব আপুনি এটা মাৰ্কেটিংৰ কথা কোনো চিন্তা কৰিব নালাগে যদি মাৰ্কেটিং কৰিম বুলি ভাবিছে নিজে তেতিয়াহলে নিজে কৰিব পাৰিব যদি আপুনি মাৰ্কেটিং কৰিব পৰা নাই তেতিয়াহলে তেখেতসকলে নিজে মাৰ্কেটিংটো শিকাই দিব আৰু যাক মেচিন বস্তু হয় কিবা এটা প্ৰবলেম ওলাব আপোনালোকে সেই প্ৰবলেমটো ভাবিছে যে মই কেনেকৈ সলভ কৰিম তেখেতসকলে নিজৰ ইঞ্জিনিয়াৰ আহিব তাৰ পৰা আপুনি যতে অসমৰ যিটো কোণতে নাথাকক কিয় আপুনি সেই অসমত তেখেতসকলে ইঞ্জিনিয়াৰ আহিব ইঞ্জিনিয়াৰ আহি তেখেতসকলে আপোনালোকক সেই মেচিনটো কিবা বেয়া হলে বা কিবা প্ৰবলেম ওলাইলে আপোনালোকৰ ঠিক কৰি থৈ যাব চাওক এতিয়া কেনেকৈ মেচিনটো তৈয়াৰ কৰা হয় তেখেতসকলৰ নিজৰ মেনুফেকচাৰিং হয় বহুত ডাঙৰ কোম্পানী হয় আপোনালোকক মই ইনফৰমেশ্যন দিব লাগে কাৰণ আপোনাক কৈছে বহুত ডাঙৰ কোম্পানী হয় মই নিজে দেখিছো সেইটো কাৰণে আপোনালোকক মই কৈ আছো চাওক যদি আপুনি কম ৰেটত আনিব বিচাৰে তেতিয়াহলে মেনুফেকচাৰিঙত নিজে যাওক আপোনালোকে তাৰ পৰা লৈ আহিব পাৰিব এতিয়া ব্যৱসায়টোৰ বিষয়ে ক'ব লৈছো চাওক আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব মাত্ৰ 1 লাখ টকাৰ ভিতৰতে আৰম্ভ কৰিব পাৰিব এতিয়া আপোনালোকক দেখাই দিম আপুনি কেনেকৈ বাটাচা মেচিনটো আপোনালোকক তৈয়াৰ কৰা হয় তাৰ দেখাম এতিয়া বাটাচা কেনেকৈ যেটা আপোনালোকে বাটাচা খাই বজাৰৰ পৰা কিনি সেই বজাৰৰ পৰা কিনা বাটাচাটো আপোনালোকে খাব বিচাৰিছে কিন্তু আপোনালোকে সেই বাটাচা কেনেকৈ তৈয়াৰ কৰা হয় এতিয়া আপোনালোকক সবিশেষ জনাব চেষ্টা কৰিম আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকক কোনো স্কিপ নকৰিব তেতিয়াহে গম পাব যে বাটাচাটো কেনেকৈ তৈয়াৰ কৰা হয় কি বস্তু দিলে বাটাচাটো আপোনালোকক তৈয়াৰ কৰা হয় এটা শেষলৈকে ভিডিঅটো চাই থাকক তো আপোনালোকে দেখিব পাৰিছে যে এইটো নিশা মেচিনাৰী ৱৰ্কশ্বপ এণ্ড সোনো ডিস্ট্ৰিবিউটৰ আপোনালোকৰ এইটো আপোনালোকে দেখিব পাৰিছে এইটো মেনুফেকচাৰিং চেণ্টাৰ হয় আৰু তেখেতসকল আহিছে কাষ্টমাৰ এই কাষ্টমাৰ সকল আহিছে অসমৰ পৰা দেখিব পাৰিছে আপোনালোকে স্ক্ৰীনত দেখাই আছো ভিডিঅ'টোৰ মাধ্যমেৰে দেখাব চেষ্টা কৰিছো যে কেনেকৈ এটা বাটাচা হেৰি কৰা হয় এতিয়া দেখিব পাৰিছে তেখেতসকলৰ মেনুফেকচাৰিং চেণ্টাৰ হয় তেখেতসকলে ইয়াত নিজে মেনুফেকচাৰ কৰে মেচিনবোৰ আপোনাৰ যি মেচিন লাগে আপোনালোকক সেই মেচিন আপোনাৰ বাটাচা মেচিনবোৰ ইয়াতে মেনুফেকচাৰিং কৰা হয় দেখিব পাৰিছে এইটো মেনুফেকচাৰিং ইউনিট হয় এই মেনুফেকচাৰিং ইউনিটত আপোনালোকৰ যেনেকুৱা ধৰণৰ মেচিন বা কেনেকুৱা কিমান ফুট দীঘল লাগিব আপোনালোকৰ কিমানখন বেলটো কিমান লাগিব আপোনাৰ সকলোবোৰ ইয়াত আপুনি কৈ দিলে তেখেতসকলে নিজে মেনুফেকচাৰিং কৰি দিব আৰু ইয়াত বাটাচা মেচিন বুলি বহুতো মেচিন পাই যাব আপোনালোকক নেক্সট ভিডিঅ'ত আকৌ দেখাম ইয়াত দেখিছে আপোনালোকৰ অসমৰ মানুহে ডেলিভাৰী লৈছে তাত একজেক্ট লোকেশ্যনত গৈ আপোনালোকক মই বাৰে বাৰে এটা কথা কৈছো যে আপোনালোকে যদিহে ল'ব বিচাৰিছে তেতিয়াহ'লে আপুনি লোকেশ্যনত যাওক লোকেশ্যনত গৈ নিজে চাই চিতি ল'ব পাৰিব যদিহে আপুনি হোম ডেলিভাৰী চিষ্টেমো আছে তেখেতসকলৰ কাৰণে হোম ডেলিভাৰী লোৱাতকৈ আপোনালোকে নিজে লোকেশ্যনত যাব লোকেশ্যনত গৈ আপুনি চাই ল'লে আপুনি নিজে গম পাব যে বস্তুটো কেনেকুৱা কি হয় আৰু এইটো দেখিব পাৰিছে অসমৰ মানুহে হয় তেখেতসকলে সোনো ডিস্ট্ৰিবিউটৰৰ পৰা তেখেতসকলক ক্ৰয় কৰিছে বাটাচা মেচিনটো
আৰু এতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম যে বাতাচাটো কেনেকৈ তৈয়াৰ কৰা হয়। ফাৰ্ষ্টত আপোনালোকে দেখিব পাৰিছে পানীখিনি উতলাই ল'লে, তাৰপিছত আপোনালোকে চুগাৰ দিলে, চুগাৰ দিয়াৰ পিছত আপোনালোকে সেই বাতাচাটো কমপ্লিট আপুনি 15-20 মিনিট সময় আপুনি গৰম কৰিব লাগিব, যেতিয়ালৈকে এটা আঠা টাইপৰ বস্তু নাহে। যেতিয়া আপোনাৰ আঠা টাইপৰ বস্তুটো আহিব তেতিয়া এই মেচিনটোত এনেকৈ ঢালি দিব লাগিব। ঢালি দিয়াৰ পিছত আপোনালোকৰ ইয়াত দেখিব 14টা হোল্ড আছে, সেই হোল্ডত আপোনালোকৰ বাতাচাখিনি ওলাই আহিব। এতিয়া সবিশেষ জনাইছো কেনেকৈ ওলাই আহিব। আপুনি ফাৰ্ষ্টত গৰম পানী কৰিলে, গৰম পানী কৰাৰ পিছত আপোনালোকে আপুনি যিটো মিনিমাম হেৰি থাকে আপোনালোকৰ চুগাৰ থাকিব, চুগাৰটো আপোনালোকে তাত ঢালি দিব লাগিব। চুগাৰ ঢালি দিয়াৰ পিছত আপোনালোকে ফেটি থাকিব লাগিব। ফেটি থকাৰ পিছত আপোনালোকৰ যেতিয়া আঠা টাইপত আহি যাব, আঠা টাইপত অহাৰ পিছত দেখিব পাৰিছে ইয়াতো তলত জুই লাগি আছে। ইয়াত জুই লগাব লাগিব ফাৰ্ষ্টত আপোনালোকে। তাৰপিছত এইখিনি যেতিয়া হিট হৈ থাকিব ইয়াত আপোনালোকে যিটো ওপৰত দেখিব পাৰিছে ফেন হৈ আছে, সেই ফেনটো আপোনাৰ ফেটি ফেনটো তেখেতসকলে নাইকিয়া কৰি দিব। আপোনালোক সবিশেষ একদম লাষ্টলৈকে আপোনালোকে চাই থাকক। দেখিব পাৰিছে তেখেতসকল ইয়াত তলত জুই লাগি আছে, জুই লগাৰ পিছত আপোনালোকৰ ওপৰত সেইখিনি ইয়াত হেৰি হৈ আছে। আৰু এতিয়া দেখাম কেনেকৈ, চাই থাকক। দেখিব পাৰিছে এতিয়া ফেটি আছে, চাওক আপোনালোক কৈছো ফেটি থকা বুলি। ইয়াত ফেটি থাকিলে আপোনালোকৰ যেনেকুৱা ধৰণৰ আপুনি 1 ঘণ্টাত আপোনালোকে 100 কেজি আপোনালোকে তৈয়াৰ কৰি দিব পাৰিব বাতাচা আপোনালোকৰ। ঠিক আছে, আপোনালোকৰ ইয়াত 14টা হোল থাকে আৰু আপোনালোকৰ এইটো যিমান বহল লাগে, বেলটো যিমান বহল লাগে আপোনালোকে বহল কৰিব পাৰিব। আপোনালোকে যিমান দীঘল লাগে দীঘলো কৰিব পাৰিব। আপোনালোকৰ নিজৰ ইচ্ছামতে নিজে মেচিনটো মেনুফেকচাৰিং কৰিব পাৰিব তেখেতসকলৰ যদি কোম্পানীত যায়। এই আপোনালোকে দেখিব পাৰিছে যে এইখিনি এতিয়া বাতাচা ওলাই আছে আপোনালোকৰ একদম ঘৰতে যিটো তৈয়াৰ কৰি একদম টেষ্টি বাতাচা হয়। আপোনালোকে দেখিব পাৰিছে যে সৰু সৰু কি ধুনীয়া ধুনীয়া ধূপ উঠি আহিছে। চাওক আপোনালোকে যদি আপুনি বজাৰৰ পৰা কিনাটো হেৰি কৰিছে তেতিয়াও ঠিক আছে, যদি আপুনি নিজে মেনুফেকচাৰিং কৰিম বুলি ভাবিছে তেতিয়াও ঠিক আছে। আপোনালোকে যেনেকে যি ইচ্ছা আপোনালোকে নিজে কৰিব পাৰিব। এই সোনু ডিষ্ট্ৰিবিউটৰৰ পৰা নিচা মেচিনাৰী ৱৰ্কশ্বপ এণ্ড সোনু ডিষ্ট্ৰিবিউটৰৰ পৰা দেখিব পাৰিছে আপোনালোকৰ বেলটো বহুত দীঘল। আপোনালোকৰ 14 ফুট 15 ফুট 20 ফুট আপোনালোক যেনেকুৱা লাগে মেচিনটো হিচাপত আপোনালোকৰ এইবোৰ তৈয়াৰ কৰা হয়। দেখিব পাৰিছে এই স্ক্ৰীনত দেখাই আছে, আপোনালোকে চাই লওক একদম কি ধুনীয়া লাগিছে। আপোনালোকে এবাৰ নিজে চাই লওক। এই প্ৰত্যেকটো বস্তুৱে তেখেতসকলে এটা মেনুফেকচাৰিং হিচাপত ধুনীয়াকৈ কাম কৰে আৰু প্ৰত্যেকটো বস্তু তেখেতৰ ডিমাণ্ডিং থাকে, একদম ব্ৰেণ্ড কোৱালিটি হয়। ইয়াত দেখিব পাৰিছে, এইটো দেখিব পাৰিছে আপোনাক গৰম কৰি আছে, এইটো মেনুফেকচাৰিং ইউনিট হয় তেখেতসকলে। আৰু দেখিব পাৰিছে যে বাতাচা মেচিন যেতিয়া আহি আছে ইয়াত আপোনালোকে এজন মানুহ নিজৰ ঘৰৰ মানুহো লাগিব পাৰে, নাই আপোনালোকে নিজে এজন কৰ্মচাৰী ৰাখি ল'ব পাৰে। ইয়াত আপোনালোকৰ কোনো প্ৰব্লেম নাইকিয়া। আপোনাৰ বেল্ট দি আহি থাকিব, বেল্ট দি আহি তলত কিবা বস্তু এটা পাত্ৰ এটা পাৰি দিব, তাত আপোনালোকে সেই পাত্ৰটোত আহি নিজে নিজে পৰি দিব। আপুনি ক'তো বেলেগত ভাবিছে যে তলত চাইডেদি ওলাই পৰিব, এইবিলাক কোনো টেনচন ল'ব নালাগে। আপোনালোকে দেখিব পাৰিছে স্ক্ৰীনত প্ৰত্যেকটো বস্তু আপোনালোকৰ কোৱালিটি মেইনটেইন কৰা হয়। আপোনালোকৰ নিচা মেচিনাৰী ৱৰ্কশ্বপ এণ্ড সোনু ডিষ্ট্ৰিবিউটৰ প্ৰত্যেকটো বস্তু আপোনালোকৰ ব্ৰেণ্ড কোম্পানী হয়। আপোনালোকে নিজে গৈ আনিব পাৰিব। ইয়াত দেখিব পাৰিছে তেখেতসকলে ইয়াত ফেটি থকাৰ পিছত ইয়াত আপোনালোকৰ যিখিনি হোল্ড আছে সেই হোল্ডৰ পৰা ইয়াত আহি পৰিছে। ঠিক আছে, আপোনালোকে ইয়াত দেখিব পাৰিছে যে চাই থাকক আপোনালোকে কেনেকৈ ইয়াত তৈয়াৰ কৰা হয়। আপোনালোকৰ কি কি বস্তু দিলে আপোনালোক ক'লোৱেই। যদি আপোনালোকে ল'ব ইচ্ছা কৰিছে স্ক্ৰীনত দিয়া নাম্বাৰত এতিয়া যোগাযোগ কৰক যদি আপুনি ল'ব বিচাৰে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ।